ইয়াৰ প্ৰতি সঁচাকৈ ক'ব গ'লে গোটেই দেশজুৰি এই প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰা হৈ আছে আৰু সকলোৱে আমি তিলোত্তমাৰ বিদেহী আত্মাৰ শান্তি কামনাৰে প্ৰতিবাদ কৰি আছোঁ। আমি বিচাৰিছোঁ অতি সোনকালে তাইৰ লগত এই নিৰ্মম কাণ্ড কৰা যিমান অপৰাধী আছে তেওঁলোকক সোনকালে শাস্তি দিয়া হওক। তেনেহ'লে মোৰ মতে আমি সকলোৱে আজি জড়িত হৈছোঁ। সকলোৱে আজি আমাৰ কোনো জনমত নিৰ্বিশেষে কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি চবেই ইয়াত একত্ৰিত হৈছোঁ। হৈ আমি আমাৰ শান্তি মিছিল আজি ইয়াত সম্পূৰ্ণ কৰিলোঁ। প্ৰতি ৰাইজৰ ওচৰত মোৰ এই কথা আবেদনেই ধৰক, আমি সঁচাকৈ স্বাধীন হ'লোনে? আমি এই স্বাধীনতা কেতিয়া পাম? আমি পূৰ্ণ স্বাধীনতা কেতিয়া পাম? মোৰ ৰাইজৰ ওচৰত এইটোৱেই মোৰ প্ৰশ্ন, এইটোৱেই মোৰ আবেদন। কেতিয়া আমি সঁচাকৈ স্বাধীনতা ঘূৰাই পাম আৰু সঁচাকৈ আমি স্বাধীনতা পালোনে? ইয়াৰ প্ৰতি সঁচাকৈ ক'ব গ'লে গোটেই দেশজুৰি এই প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰা হৈ আছে আৰু সকলোৱে আমি তিলোত্তমাৰ বিদেহী আত্মাৰ শান্তি কামনাৰে প্ৰতিবাদ কৰি আছোঁ। আমি বিচাৰিছোঁ অতি সোনকালে তাইৰ লগত এই নিৰ্মম কাণ্ড কৰা যিমান অপৰাধী আছে তেওঁলোকক সোনকালে শাস্তি দিয়া হওক। তেনেহ'লে মোৰ মতে আমি সকলোৱে আজি জড়িত হৈছোঁ। সকলোৱে আজি আমাৰ কোনো জনমত নিৰ্বিশেষে কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি চবেই ইয়াত একত্ৰিত হৈছোঁ। হৈ আমি আমাৰ শান্তি মিছিল আজি ইয়াত সম্পূৰ্ণ কৰিলোঁ। প্ৰতি ৰাইজৰ ওচৰত মোৰ এই কথা আবেদনেই ধৰক, আমি সঁচাকৈ স্বাধীন হ'লোনে? আমি এই স্বাধীনতা কেতিয়া পাম? আমি পূৰ্ণ স্বাধীনতা কেতিয়া পাম? মোৰ ৰাইজৰ ওচৰত এইটোৱেই মোৰ প্ৰশ্ন, এইটোৱেই মোৰ আবেদন। কেতিয়া আমি সঁচাকৈ স্বাধীনতা ঘূৰাই পাম আৰু সঁচাকৈ আমি স্বাধীনতা পালোনে?